নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ 2025-26 ছিজনৰ কাৰণে একাডেমিক ব্ৰেকৰ নটিচ আহি গ'ল। SSUHSৰ কিছুমান এক্সট্ৰা একাডেমিক ব্ৰেক আছে আৰু অসম গভৰ্ণমেণ্টৰ দ্বাৰা যি হলিডে লিষ্ট আছে সেয়াও প্ৰকাশ কৰিলে। আসাম গভৰ্ণমেণ্টৰ হলিডে লিষ্টৰ উপৰিও SSUHSৰ এখন এক্সট্ৰা হলিডে লিষ্ট আছে। এইটো ভিডিঅ'ত এইখিনি আলোচনা কৰিম। SSUHSৰ একাডেমিক ব্ৰেকটো অল কৰ্চেছ আৰু সকলোবিলাক কলেজৰ কাৰণে হয়, যিবিলাক কলেজ SSUHSৰ দ্বাৰা এফিলিয়েটেড কলেজ হয়। প্ৰথমতে SSUHSৰ যিখন হলিডে লিষ্ট প্ৰকাশ কৰিছে সেইখন আলোচনা কৰিম। নেক্সট আসাম হলিডে লিষ্টখন আলোচনা কৰিম আৰু অসমৰ কাৰণে এতিয়া 2025ৰ কাৰণে হলিডে লিষ্টখন জাৰি কৰিলে। আপোনালোকে চাব পাৰে এইখন notice হয়. This is for information that the academic break for all the colleges affiliated under Srimanta Shankardev University of Health Science for the season 2025-26 will be as follows. আপোনালোকে এই নটিচখন SSUHSৰ অফিচিয়েল ৱেবছাইটত পাই যাব। প্ৰথমতে ব্ৰেক দিয়া আছে 14 to 20 এপ্ৰিল 2025। এইটো বিহুৰ কাৰণে 6 দিন বন্ধ দিছে। 2024ত এইটো 10 দিন দিছিলে আৰু 2 নম্বৰতে আছে 29 ছেপ্টেম্বৰৰ পৰা 7 অক্টোবৰ তাৰিখে আৰু থাৰ্ডত আছে উইণ্টাৰ ভেকেশ্যন। ইয়াতে 25 ডিচেম্বৰৰ পৰা জানুৱাৰীৰ 1 তাৰিখলৈকে আছে। এইখিনি SSUHSৰ হলিডে। ইয়াৰ বাহিৰেও যিখন গেজেট হলিডে আছে গভৰ্ণমেণ্টৰ তাৰ কাৰণে ইয়াতে এক্সট্ৰা কৈ আছে। অসম গভৰ্ণমেণ্টৰ হলিডে লিষ্টখনো চেক কৰি লওঁ। আপোনালোকে gad.assam.government.in ৱেবছাইটত আহিলে ইয়াৰে নটিচখন পাই যাব। লিষ্ট অফ হলিডে ফৰ দ্য ইয়াৰ 2025 ইন দ্য ষ্টেট অফ আছাম। ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত নটিচখন বা হলিডে লিষ্টখন ডাউনলোড হৈ যাব। এইখন গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ পৰা জাৰি কৰিছে। ইয়াতে গভৰ্ণমেণ্টৰ সকলোবিলাক হলিডেৰ নাম দিয়া আছে। হলিডে 14 জানুৱাৰী, তাৰপিছত 15 জানুৱাৰী মাঘ বিহু, তাৰপিছত 23 জানুৱাৰী নেতাজীৰ বাৰ্থডে, তাৰপিছত 26 জানুৱাৰী ৰিপাব্লিক ডে। আপোনালোকে এই নটিচখনত সকলোবিলাক ডেট চাই ল'ব পাৰে গভৰ্ণমেণ্ট হলিডেৰ। এজ পাৰ দ্য নটিচ আপোনালোকে গভৰ্ণমেণ্ট হলিডে পাব। যিসকলে নেক্সট ইয়াৰ BSc নাৰ্ছিং, বি-ফাৰ্ম, পেৰামেডিকেল কৰ্চৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিব বুলি ভাবি আছে, সেইসকলে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰে। হোৱাটছআপ নম্বৰ ডিছপ্লেত দিয়া আছে, হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিব। বাকী ডিটেইলছবিলাক হোৱাটছআপ বা টেলিগ্ৰামত জনাই দিয়া হ'ব আৰু আপোনালোকে হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব পাৰিব। লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে। এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো ভাল পালে। ধন্যবাদ।